আছিলে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সন্তান মায়ে মানে সংস্পৰ্শ পাইছিলে স্বাধীনতা সংগ্ৰামৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সেই সংস্পৰ্শ পাওঁতে তেওঁ স্বাধীনতা সংগ্ৰামৰ গীতবিলাক সদায় সেইকাৰণে মাজে মাজে গাই থাকে তাৰ পাছত মায়ে RCP আন্দোলন যেটো RCP আন্দোলন বিষ্ণুৰাভাহতৰ আমাৰ ইয়াত লিডাৰ আছিল খগেন বৰবৰুৱা ডাঙৰীয়া মায়ে খগেন বৰবৰুৱা ডাঙৰীয়াৰ লগত মাটি দখলৰ কাৰণে গৈছিলে খেতিয়ক বিলাকৰ কাৰণে ভৰাল ভাঙি ধান উলিয়াই খেতিয়কক দিয়াৰ ব্যৱস্থা কৰিছিলে মায়ে কাৰণে তেতিয়া গাইছিলে ভুটিকুৰ লৈ আনা গিজিং ভাঙিবলৈ যাওঁ RCP মুভমেন্টৰ যিবিলাক মাটি দখলৰ আন্দোলন দুখীয়া খেতিয়কৰ কাৰণে মাটি দখলৰ আন্দোলন সেই গীতবিলাক তেখেতে গাই মোক মাজে মাজে শুনাই থাকে তাৰ পিছত মাৰ তৃতীয়টো যেটো বস্তু গুৰুত্বপূৰ্ণ আছিল যে সেই সময়ত মাৰ হেতৰ যেতিয়া মা বিয়া হৈ আহিলে আমাৰ গাঁৱলে যেতিয়া বিয়া হৈ আহিলে দেউতালৈ সেই সময়ত মানে কোনেও মানে ছোৱালী বিলাকে কেতিয়াও কালচাৰেল প্ৰগ্ৰামত ভাওনা বা নাটকত অংশগ্ৰহণ কৰিব নোৱাৰে মায়ে প্ৰথমবাৰ কাৰণে আমাৰ গাঁৱত আহি পিয়লি ফুকন নাটকখনত অংশগ্ৰহণ কৰিছিল মোৰ পেহী অমিয়া পেহী বুলি কওঁ আমি অমিয়া গগৈ এই কাখৰ ঘৰটো আমাৰ অমিয়া গগৈ তেখেত আছিল আমাৰ মা আছিল আৰু জীবেশ্বৰ গগৈ বুলি আমাৰ হেড ছাৰ আছিল ইয়াৰ হেমলা হাই স্কুলৰ হেড ছাৰ তেওঁলোক তিনজনে ইয়াত নাট্য আন্দোলন এটা কৰিছিল এটো 70ৰ দশক হ'ব তাৰ পাছত তাৰ পিছৰ ডাঙৰ কথাটো হ'ল যে গোটেই কৃষক আন্দোলনটো আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যিমান ডাঙৰ আন্দোলন হৈছিল সমস্ত আন্দোলনৰ সমস্ত সংগ্ৰামী মানুহবিলাকৰ আশ্ৰয়স্থল আছিল মাৰ বুকুখন মাৰ ঘৰখন ৰাতি 2টা বজাত আহিও ইয়াত ভাত এসাঁজ খাব পাৰে মায়ে ৰাতি 2টা বজাত আহিলো জুইকুৰা লগাই চৰুত ফুচুঙাই ফুৱাই জুই জ্বলাই আমাৰ কমৰেডসকলক আমাৰ সতীৰ্থসকলক ভাত এসাঁজ খুৱাই যিমান কষ্ট কৰা কমৰেড আছিল তেওঁলোকৰ কাৰণে আশ্ৰয়স্থলী আছিল মায়ে নিজ হাতেৰে এই ঘৰখন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰণে দান দি থৈ গৈছে মায়ে মানে এই ঘৰখন শেষবাৰৰ কাৰণে চাবলৈ ভাবিছিলে কিন্তু মই যেটো গোটেই জীৱনটো আন্দোলনতে লাগি থাকিলো ঘৰখন বনাব নোৱাৰিলো ককাইদেউৱে বনাইছিলে ঘৰ ষ্ট্ৰাকচাৰটো হৈ গ'ল কিন্তু এতিয়া ৰং চং কৰিছিলোহে ভাবিছিলো মাক আনিম তাৰ আগতে মা ঢুকাই থাকিলে গতিকে মাক মই আৰু দেখুৱাব নোৱাৰিলো ঘৰখন নিজেও আন্দোলন জপিয়াই পৰিছিল নদীবান্ধৰ সময়ত তেওঁ এই কাষেৰে ৰেলপথত গৈ তেওঁ নিজে ৰেল অৱৰোধ কৰি সংগ্ৰামখনক আচলতে সন্মুখৰ পৰা নেতৃত্ব দিছিল তেখেতে কিন্তু মায়ে মানে যোৰহাটত পুলিচৰ লাঠিৰ কোবো খাইছে এই নদীবান্ধ আন্দোলনত কা বিৰোধী আন্দোলনত আৰু যেতিয়া মোক জেলত দিয়ে তেতিয়া লগে লগে এই চেলেংহাটতে গোটেই মায়ে মহিলাবিলাকক লগত লৈ ৰেলখন অৱৰোধ কৰি দিয়ে মোৰ ইমান ভয় লাগে ফটকে কেতিয়াবা গাড়ী ৰখাব নোৱাৰিব বুলি ট্ৰেইন ৰখাব নোৱাৰিব বুলি মুঠতে মা আজন্ম এগৰাকী শিল্পী আছিল মা আজন্ম এগৰাকী সংগ্ৰামী আছিল মা আজন্ম এগৰাকী অসম প্ৰেমী আছিল মা আজন্ম আমাৰ গাঁওখনৰ প্ৰতি ভাল পোৱাৰ ভাৱ আছিল মা আমাৰ গাঁওখনৰ বিবেকৰ নিচিনা আছিল কিবা গাঁওখনত বেয়া এটা হ'লে মায়ে চিঞৰি হুলস্থুল কৰে এই তই এনেকুৱা নকৰিবি নামঘৰটো এনেকুৱা কৰ সকামটো এনেকুৱা কৰ আমাৰ মা আমাৰ গাঁওখনৰ বিবেকৰ নিচিনা আছিল সেই মাক আজি বিদায় দিলো 94 বছৰ বয়স নোৱাৰিলো যিমান মাক শোক দিব লাগিছিলে সিমান নোৱাৰিলো